ব্ৰেকিং নিউজ ৰহস্য ফাদিল হৈছে জুনমণি কাণ্ডৰ পুনৰবাৰ কৈছো ৰহস্য সম্পূৰ্ণৰূপে ফাদিল হৈছে জুনমণি কাণ্ডৰ সিবিআই ফালৰ পৰা চাৰ্জশিট দাখিল কৰা হৈছে আকৌ কৈছো যেহেতু প্ৰায় বছৰ জোৰা এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছিল জুনমণি কাণ্ড আৰু অৱশেষত সিবিআই চাৰ্জশিট দাখিল কৰিছে আৰু এই চাৰ্জশিটত কোৱা হৈছে জুনমণি ৰাভাক হত্যা কৰা হোৱা নাই কোনো ধৰণৰ পৰিকল্পিত হত্যাকাণ্ড নহয় জুনমণি ৰাভাই আত্মহত্যা কৰা নাই জুনমণি ৰাভাৰ সেই ঘটনা দুৰ্ঘটনা আখ্যা দিয়া হৈছে সিবিআইৰ চাৰ্জশিটত হত্যাকাণ্ড নহয় দুৰ্ঘটনাত মৃত্যু হৈছিল এসআই জুনমণি ৰাভাৰ এই মুহূৰ্তত জনাইছো এই বিগ ব্ৰেকিং নিউজ প্ৰয়াত এসআই জুনমণি ৰাভাৰ মৃত্যুৰ ঘটনাক লৈ বিগ আপডেট এই মুহূৰ্তত লৈ আহিছো চাৰ্জশিট দাখিল কৰিছে সিবিআই ফাদিল হল জুনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য ফাদিল কৰিলে সিবিআই দুৰ্ঘটনাতে মৃত্যু হৈছিল এসআই জুনমণি ৰাভাৰ কোনেও জুনমণি ৰাভাৰ হত্যা কৰা নাছিল জুনমণি ৰাভাই আত্মহত্যা কৰা নাছিল এয়া এক দুৰ্ঘটনাৰ ঘটনা সিবিআই দাখিল কৰিলে চাৰ্জশিট জুনমণি ৰাভাৰ মৃত্যু পৰিকল্পিত হত্যাকাণ্ড নহয় বা আত্মহত্যাৰ ঘটনা নহয় স্পষ্ট কৰিলে সিবিআই চাৰ্জশিট দাখিল কৰিছে আজি হত্যা অথবা আত্মহত্যাৰ কথা সম্পূৰ্ণৰূপে নস্যাৎ কৰিলে সিবিআই ৰহস্যৰ অন্ত পৰিছে ৰহস্যৰ আৱৰ্তত সোমাই পৰা জুনমণি কাণ্ডৰ সম্পূৰ্ণৰূপে এতিয়া তথ্য ফাদিল হৈছে আৰু সিবিআই যি চাৰ্জশিট প্ৰকাশ কৰিছে দাখিল কৰিছে সেই সিবিআইৰ চাৰ্জশিটত কোৱা হৈছে যে জুনমণি ৰাভাৰ মৃত্যু দুৰ্ঘটনাজনিত এয়া কোনো কাৰণতে হত্যাকাণ্ড নহয় বা আত্মহত্যা ঘটনাৰ নহয় দুৰ্ঘটনাতে মৃত্যু হৈছিল এসআই জুনমণি ৰাভাৰ দুৰ্ঘটনা পতিত হৈ মৃত্যু খাবতি লৈছিল এসআই জুনমণি ৰাভাই